ৰাজ্য চৰকাৰে কৃষকক সকাহ দিয়াৰ উদ্দেশ্যত ধান ক্ৰয়ৰ অবিলাসী আঁচনি মুকলি কৰে। মৰাখাম মাটিত পেলাই অতি কষ্টৰে উৎপাদন কৰা খেতিৰ ধান সঠিক মূল্য আৰু সঠিকভাৱে বিক্ৰী কৰাৰ উদ্দেশ্যত অসম চৰকাৰে ধান বিক্ৰয় কেন্দ্ৰ ধুবুৰী জিলা গোলকগঞ্জত স্থাপন কৰিছিল। সেই কৃষকৰ বছৰৰ দ্বিতীয় পৰ্যায়ত উৎপাদিত ধান চৰকাৰে ক্ৰয় কৰাৰ উদ্দেশ্যত আজি কেন্দ্ৰটো মুকলি কৰে। বজাৰ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ আজিম আহমেদ, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ জ্যেষ্ঠ পৰিদৰ্শক প্ৰাঞ্জিত শৰ্মা, কৃষি বিভাগৰ বিষয়া দীপাংকৰ চৌধুৰীৰ লগতে কেইবাটাও ৰাইজৰ মিলৰ স্বত্বাধিকাৰ আৰু শতাধিক কৃষক ৰাইজৰ উপস্থিতিত গোলকগঞ্জ সমজিলা আয়ুক্ত ইউমকুজ উজুকুমে ফিটা কাটি কেন্দ্ৰটোৰ কৃষকৰ বাবে মুকলি কৰে। কেন্দ্ৰটোৰ জৰিয়তে 30,000 মেট্ৰিক টন ধান ক্ৰয় কৰি বিভিন্ন ৰাইচ মিলৰ জৰিয়তে চাউল উৎপাদন কৰি দৰিদ্ৰ সীমাৰেখা তলৰ ৰাইজক চৰকাৰে যোগান ধৰিব বুলি কেন্দ্ৰটোৰ সঞ্চালক কালিদাস দেৱনাথে জানিবলৈ দিয়ে। ইপিনে অত্ৰ অঞ্চলৰ কৃষক ৰাইজক উক্ত কেন্দ্ৰৰ যোগেদি ধান বিক্ৰয় কৰি অধিক লাভান্বিত হ'ব বুলি সমজিলা আয়ুক্ত উজুকুমে জনায়। আমাৰ ইয়াতে উপস্থিত হোৱাটো এইটো ইনগ্ৰেশ্যনৰ বাবে মানে উপস্থিত হৈছে। ইয়াতে ছেকেণ্ড ক্ৰপৰ মানে EPC-টো এতিয়াৰ পৰা মানে আৰম্ভ কৰিছোঁ প্ৰকিউৰমেণ্টটো। বাছ এটা কৃষকসকলক এটা অনুৰোধ জনাইছোঁ যে যিখিনি মানে ফাৰ্ম প্ৰডিউচ আছে আপোনাৰ এই লৈ পেলাই ইয়াতে প্ৰকিউৰমেণ্ট কৰিব, MSP-ত আৰু প্ৰকিউৰমেণ্ট কৰিব। আৰু যিখিনি প্ৰব্লেমছ আছে এইটো মই এটা আহ্বান জনাইছোঁ তেওঁলোকক যে প্ৰব্লেমছ থাকিলে যদি এই প্ৰব্লেমছটো অফিচত আনিব আৰু আমাৰ ডিছকাশ্যন কৰি কিনে এই প্ৰব্লেমছটো সমাধান কৰিবলৈ এটা চেষ্টা কৰিম। কিমান হাজাৰ প্ৰকিউৰমেণ্ট টাৰ্গেটটো আছে আমাৰ ইয়াতে 3,000 কুইণ্টেলছ আছে চাগে আমাৰ ইয়াতে এটা প্ৰকিউৰমেণ্ট টাৰ্গেটটো। তো লাষ্ট টাইমত যিটো টাৰ্গেট আছিলে এইটো ফুলফিল হৈছে। তো আমাৰ এটা সপোন আছে যে দিছ টাইমো মানে এইটো টাৰ্গেটটো ফুলফিল হ'ব। থেংক ইউ। মানে আমাৰ এইটো ধান ক্ৰয় কেন্দ্ৰ আমাৰ ডিব্ৰুগড় গভৰ্ণমেণ্টৰ আমাৰ এটা খাৰিপিয়াৰ 2024-25 ফাৰ্ষ্ট ক্ৰপটো 30 জুনত শেষ হৈছে। এতিয়া আমি ছেকেণ্ড ক্ৰপটো আজিৰ পৰা আৰম্ভ কৰিলোঁ। কিমান টাৰ্গেট কিমান আপোনালোকৰ কেইদিন লাগিব? ছেকেণ্ড ক্ৰপত আমাৰ 3,000 MT মানে 30,000 কুইণ্টেল সেইটো আছে ছেকেণ্ড ক্ৰপৰ। এই ছেকেণ্ড ক্ৰপটো আমাৰ একচুৱেলি 30 জুনলৈকে আমি পেডি ল'ব নোৱাৰিম, কাৰণ 30 জুনৰ পিছত আকৌ CMR দিব লাগিব। সেইকাৰণে যেনেকৈ এইবাৰ ধান মোৰ এতিয়ালৈকে 1.5 মাহ হ'ল ফাৰ্ষ্ট ক্ৰপৰ ধান মোৰ এতিয়া মই দিব পৰা নাই। গতিকে ধৰক এই মোৰ টাৰ্গেটখিনি যেতিয়ালৈকে থাকিব তেতিয়ালৈকে মই পূৰ কৰিম। আৰু আপোনালোকে ধানখিনি ক্ৰয় কৰি ক'ত দিয়ে? আমি মিলাৰ, আমাৰ কিছুমান মিলাৰ আছে এগ্ৰিমেণ্ট কৰা, আমি ধানখিনি ক্ৰয় কৰোঁ। যিবিলাক মিল ক্ৰয় এগ্ৰিমেণ্ট কৰা আছে সেই মিলাৰখিনিয়ে আমাৰ সিহঁতে CMR দিয়ে, FCH চাউল দিয়ে। চাউল দিয়াৰ পিছত মানে 290 কুইণ্টেল চাউল তাৰ এগেইনষ্টত আমি মানে হেৰি আমাৰ এনে একজেক্ট ফিগাৰ নহয়, 430 কুইণ্টেল দিব লাগে। এইটো মানে কম বেছি হয়। তেওঁ যিখিনি চাউল দি আছে তাতে পৰ্টেলত আহিলে সেই হিচাপে ধানখিনি মিলাৰক দিওঁ। মিলাৰে সেই ধানখিনি মিলিং কৰি FCH দিয়ে। আপোনাৰ এই ক্ৰয় কেন্দ্ৰৰ পৰা ফাৰ্মাৰৰ উন্নতি হয়নে নহয়? উপকাৰ হয়, ইফালৰ মানুহখিনি যথেষ্ট উন্নতি হৈছে। কাৰণ মোৰ চেণ্টাৰটো মানে যেতিয়া খোলা থাকে, ৰাতিপুৱাৰ পৰা মোৰ খোলা থাকেই 5টা 6টা 8টা শেষ নোহোৱালৈকে। ৰাতি 9টা 10টা হৈ যায় কেতিয়াবা, কামখিনি শেষ নোহোৱালৈকে আমি নাযাওঁ। যেতিয়া ফাৰ্মাৰে ধানটো যিদিনা দিব, তেওঁৰ সেই ফাৰ্মাৰৰ ধানৰ বিল যিটো সেই যিটো পইচা পাব মোৰ ফালৰ পৰা, বিল মই কমপ্লিট কৰালৈকে, সেই বিল মই তেওঁলোকৰ বিল পাছ কৰালৈকে যদি ৰাতি 9টা 10টা বাজে সিমানলৈকে থাকি মই পাছ কৰি কৰাই দি যাওঁ। তাৰমানে ফাৰ্মাৰে ডাইৰেক্ট ইয়াত যোগাযোগ আছে, সম্পৰ্ক হয়। মোৰ ইয়াত আপোনালোকে চাব বৰ্ডত মোৰ নিজা ফোন নম্বৰ দিয়া আছে। কোনোবাই যদি মই বিভিন্ন দুটা PPC আছে ক'ৰবাত যাব লাগে, মোক যদি নাপায় মোৰ লগত কণ্টেক্ট কৰিবলৈ তাতে মোৰ বৰ্ডত মোৰ নাম্বাৰটো আছে, ফোন নম্বৰ মানে ডিছপ্লে কৰা আছে। তাৰ পৰা নাম্বাৰৰ পৰা বহুতে মোক ফোন কৰে। সেই হিচাপে আমি লিষ্ট কৰিছোঁ মানুহবিলাকৰ সেই ফাৰ্মাৰ। এতিয়ালৈকে প্ৰায় 200 নিচিনা হৈছে। সেইখিনি ফাৰ্মা আমি মানে চিৰিয়েল বেচিছত আমি সেইখিনি ধান আমি লওঁ ইয়াতে।